এগৰাকী সাধাৰণ কৃষক টিংখাঙৰ বাঘমৰা খনিকৰ গাঁৱৰ বিশেষভাৱে সক্ষম এই ব্যক্তিগৰাকীৰ নাম মহেন্দ্ৰ শইকীয়া। ধনৰ জোখেৰে ধনী নহলেও মনৰ জোখেৰে ধনী মহেন্দ্ৰ শইকীয়াৰ দৰে ব্যক্তি আজিৰ সমাজত অতি বিৰল। ব্যতিক্ৰমী চিন্তাধাৰাৰ এগৰাকী ব্যক্তিয়ে সমাজক দেখুৱালে মহানুভৱতা, সামাজিক দায়বদ্ধতাৰ লগতে পিতৃ মাতৃৰ প্ৰতি থকা শ্ৰদ্ধাৰো অনন্য নিদৰ্শন। গাঁঠিৰ ধন ভাঙি বাঘমৰা গ্ৰেজিঙৰ পৰা মাজগাঁও হৈ নীলমণি সংযোগ পথৰ লংবৈজান নদীৰ ওপৰত এখন RCC দলং নিৰ্মাণ কৰিলে এগৰাকী মহেন্দ্ৰ শইকীয়াই। প্ৰায় 2 লাখ টকা ব্যয় সাপেক্ষে 20 ফুট দৈৰ্ঘ্য আৰু প্ৰায় 10 ফুট প্ৰস্থৰ এই দলংখন নিৰ্মাণ কৰি উলিয়াইছে মহেন্দ্ৰ শইকীয়াই। প্ৰয়াত পিতৃ তুলসী শইকীয়া আৰু মাতৃ ৰহিলা শইকীয়াৰ সোঁৱৰণত এই দলংখন তুলসীঘাট সেতু নামেৰে নামাকৰণ কৰিছে ব্যক্তিগৰাকীয়ে। এইটো মা আৰু দেউতাৰ স্মৃতি ৰক্ষাৰ কাৰণে আমি এইখিনি কৰিছোঁ। আজি আৰু এই অনুষ্ঠানটিত নীতিমণি শইকীয়া আহি ইয়াত উপস্থিত দিয়াৰ বাবে মই তেখেতলৈ প্ৰথমে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আহিবলৈ যাবলৈ অসুবিধা হয় মানুহৰ, আমি যিটো কষ্ট অনুভৱ কৰোঁ হয়তো ৰাইজেও হয়তো কষ্ট অনুভৱ কৰিব। আমি যদি অকণমান আগবঢ়াই দিওঁ মানে ভৱিষ্যতে ভাল হ'ব বা সকলো অকণমান কষ্ট যিমান পাৰিছোঁ আগবঢ়াই দিছোঁ। পূৰ্বতে নীলমণি অঞ্চলত এখন চাইকেল দোকান দি জীৱিকা নিৰ্বাহ কৰিছিল মহেন্দ্ৰ শইকীয়াই। মৰাণ নাহৰকটীয়া পথ সম্প্ৰসাৰণৰ সময়ত সেই দোকানখনৰ বিনিময়ত ক্ষতিপূৰণ হিচাপে লাভ কৰা ধনেৰে এই দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিলে লোকজনে। আনুষ্ঠানিকভাৱে এই বিশেষ দলংখনৰ শুভাৰম্ভ কৰি অভিভূত হৈ পৰিল প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নীতিমণি শইকীয়া। ব্যক্তিগৰাকীৰ মহানুভৱতাক প্ৰশংসাৰে উপচাই তোলাৰ লগতে মহেন্দ্ৰ শইকীয়াৰ দৰে ব্যক্তিৰ কৰ্মৰাজিক উৎসাহিত কৰাৰ বাবেও ৰাইজক আহ্বান জনালে নীতিমণি শইকীয়াই। কিছুমান কাম কৰিবলৈ মানুহক কেতিয়াও ধনৰ প্ৰয়োজন নহয়, সেই মানুহবিলাকক প্ৰয়োজন হয় এটা মনৰ, আৰু যিটো মন মহেন্দ্ৰ শইকীয়াই আজি দেখুৱাই দিছে যে ধন নহয় মন লাগে, মন, আৰু সেই মন থাকিলে মানুহে বিশ্ব জয় কৰিব পাৰে। আৰু সেয়াই যেন এটা সময়ত নেপোলিয়ন বুনাপাৰ্টে কৰি দেখুৱাইছিল, এটা সময়ত মহাত্মা গান্ধীয়ে কৰি দেখুৱাইছিল, আৰু ঠিক একেধৰণে এতিয়া যেন আপোনালোকৰ এই অঞ্চলটোত থাকি দৰিদ্ৰতাৰে পৃষ্ঠ হোৱাৰ পিছতো এটা বিশাল মন দেখুৱাইছে। মই মহেন্দ্ৰ শইকীয়াক অন্তৰৰ পৰা চেলুট জনাইছোঁ আৰু তেখেতক সঁচাকৈ ভগৱানে দূৰৰ পৰা আশীৰ্বাদ কৰক। এটা সময়ত এখন তাত তেখেতৰ দেউতাকে বাঁহৰ সাঁকো দিছিল, তামোলৰ সাঁকো আছিল, আৰু পৰৱৰ্তী সময়ত সেই জানটোতেই তেখেতে নিজৰ গাঁঠিৰ ধন ভাঙি এখন দলং নিৰ্মাণ কৰি দিছে গোটেই বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ সহায় হোৱাকৈ। বিশেষকৈ তেখেতৰ পত্নী পূৰ্ণিমা শইকীয়াও যিখিনি সহযোগিতা আগবঢ়াইছে তাৰ কাৰণে তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু যিটো সময় নিজৰ মাক দেউতাকক ল'ৰা ছোৱালীয়ে নেচায় বা বৃদ্ধাশ্ৰমত ৰাখে, সেইটো সময়ত নিজৰ মাক দেউতাকৰ নামতেই তেখেতে সেই তুলসী সেতুখন নিৰ্মাণ কৰিছে। সেইটো এটা আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে খুব মন কৰিবলগীয়া কথা। কিন্তু ইমান যে মহৎ কাম এটা কৰিছে, মই ভাবোঁ তাৰ কাৰণে সঁচাকৈ শলাগৰ পাত্ৰ, আৰু বহুতৰ কাৰণে তেখেত আদৰ্শ হৈ ৰওক। উল্লেখযোগ্য যে এখন পকী দলঙৰ অভাৱত দীৰ্ঘদিন ধৰি জীয়াতু ভুগি আহিছিল টিংখাঙৰ বাঘমৰা খনিকৰ গাঁৱৰ ৰাইজে। এডাল বাঁহৰ সাঁকোৰে বিপদ সংকুলভাৱে যাতায়াত অব্যাহত ৰখা গাঁওবাসীৰ বহুদিনীয়া এক অভাৱ পূৰণ কৰিলে মহেন্দ্ৰ শইকীয়াৰ মহানুভৱতাই। বাঘমৰাৰ এই অঞ্চলৰ অতিশয় পিছপৰা অঞ্চলটোত তেখেতে পিতৃ আৰু মাতৃৰ স্মৃতিত এখন পকী দলং নিৰ্মাণ কৰে। ৰাইজৰ যাতায়াতৰ বাবে, ছাত্ৰ ছাত্ৰীসকলে যাতায়াতৰ বাবে, প্ৰসূতি মাতৃসকলৰ এই আমাৰ স্বাস্থ্য উপকেন্দ্ৰলৈ অহা যোৱাৰ ক্ষেত্ৰত সুবিধা হোৱাকৈ যি ধৰণে তেখেতে যি মানৱতাৰ নিদৰ্শন দাঙি ধৰি এখন পকী দলং নিৰ্মাণ কৰাই দিলে, তাৰ বাবে আমি অতিশয় গৌৰৱান্বিত। আৰু এই অঞ্চলবাসী, সমূহ অঞ্চলবাসী হৈ তেখেতৰ এই কাৰ্যত আমি অতিশয় সঁচাকৈ আমি সন্তোষ লাভ কৰিছোঁ। বিশেষভাৱে ইয়াতে আমাৰ বাঘমৰা 2 নং বাঘমৰা, 1 নং বাঘমৰা, পোৱালি বাঘমৰা, ওচৰত চপাতলি, তাৰপিছত নীলমণি চাহ বাগিচা, আৰু চাহ বাগিচাৰ কাষত কৰঙানী চাহ বাগিচা আৰু সৰুজনী চাহ বাগিচা, এই গোটেই এই অঞ্চলৰ প্ৰায় 6-7খন গাঁৱৰ ৰাইজে এই অঞ্চলেদি অহা যোৱা কৰে। ইয়াৰ ব্যৱসায় বাণিজ্য, ইয়াৰ প্ৰস্তুতিসকলে এই স্বাস্থ্য উপকেন্দ্ৰলৈ আহে। ছাত্ৰ ছাত্ৰীসকল দিল্লী নগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা বিভিন্ন ৰাজগড় কলেজ বা এইফালেদি আৰু অন্যান্য বিভিন্ন বিদ্যালয়লৈ ইয়াৰ যোগেদি অহা যোৱা হৈছে, আৰু তেখেতলোকৰ এই মহান কামভাগিয়ে তেখেতলোকক নিশ্চিতভাৱে উপকৃত কৰিব।
ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখিয়েই নিজৰ সাঁচতীয়া ধন ভাঙি এনে ব্যতিক্ৰমী প্ৰচেষ্টাৰে চৰ্চা লাভ কৰা মহেন্দ্ৰ শইকীয়াৰ দৰে ব্যক্তি নিশ্চিতভাৱে আজিৰ সমাজৰ বাবে আদৰ্শস্বৰূপ। অনাগত দিনতো এনেদৰে সমাজৰ প্ৰতি সেৱা আগবঢ়াই যাওক এইগৰাকী সহৃদয় ব্যক্তিয়ে। মৰাণৰ পৰা অৰুণ নাগ আৰু টিংখাঙৰ পৰা দীপাংকৰ বৰুৱাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।